বিভিন্ন ঠাইত গৰমৰ বন্ধ বা গ্ৰীষ্মকালীন সময়ত পিকনিক খাবলৈ নতুবা ফুৰিবলৈ বিশেষকৈ জলপ্ৰপাত উপভোগ কৰিবলৈ নিশ্চয় যায়। আমি জানো যে আপোনালোকে সকলোৱে মেঘালয় শ্বিলং বা চেৰাপুঞ্জীলৈ গুচি যায়, কিন্তু তেনেকুৱা চেৰাপুঞ্জী উপভোগ কৰিব চেৰাপুঞ্জীৰ নিচিনা দৰে জলপ্ৰপাত উপভোগ কৰিবৰ কাৰণে আমি অসম মেঘালয় সীমান্তৰ একেবাৰে সীমান্তত ৰিচু বেলপাৰাতো তেনেকুৱা ধৰণৰ জলপ্ৰপাত আছে য'ত আমি উপভোগ কৰিবলৈ আহিছোঁ। আমি ইতিমধ্যে আহি প্ৰায় 300 মিটাৰমান ওপৰত আহিলোঁ পাহাৰৰ ওপৰত, আৰু কিছু দূৰ গ'লে আমি সেই জলপ্ৰপাতটো পাম, যিটো আপোনালোকক আমি দেখুৱাবলৈ সক্ষম হ'ম। আৰু এই জলপ্ৰপাতেই আচলতে যিখন জলপ্ৰপাত আমি আজি দেখুৱাম, এই জলপ্ৰপাতেও কিন্তু জনপ্ৰিয়তা লাভ কৰিছে, আৰু সেই জলপ্ৰপাত চাবলৈ কাৰণে আমি ইয়ালৈ আহিছোঁ। বলক আমি সেই জলপ্ৰপাতটো চাওঁ। আৰু আমি এনেকুৱা আৰু শিলৰ মাজেৰে পাহাৰৰ পৰা বৈ আহিছে জলপ্ৰপাত। ইয়াত সুন্দৰ দৃশ্য আমি উপভোগ কৰিবৰ কাৰণে আহিছোঁ। ইয়াত বিশেষকৈ গা ধুবলৈ আহে মানুহ, গৰমৰ দিনত শীতল কৰিবলৈ চেষ্টা মানে নিশ্চয় দেখিছে ইয়াত জলপ্ৰপাত সুন্দৰ। কণ কণ ছাত্ৰ ছাত্ৰীসকলে, ল'ৰা ছোৱালীসকলে, যুৱক যুৱতীসকল তেওঁলোকে ইয়াত শীতল গ্ৰহণ কৰি আছে। কাৰণ যথেষ্ট গৰম, অত্যন্ত গৰম, আৰু গৰমত এনে জলপ্ৰপাত উপভোগ কৰিবলৈ সকলোৱে ওলাই আহে। যদিহে ইয়াৰ চৰকাৰে বা ইয়াৰ লোকসকলে বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি নিশ্চয় এক আকৰ্ষণীয় পৰ্যটকস্থলী হিচাপে ৰূপান্তৰিত হ'ব। কাৰণ যিটো দৃশ্য, সেই দৃশ্য কিন্তু আমি বিশেষকৈ চেৰাপুঞ্জীত এনেকুৱা দৃশ্য দেখিবলৈ পোৱা যায়। মেঘালয়ৰ শ্বিলং চেৰাপুঞ্জী দেখিবলৈ যায়, মানে এইখনো মেঘালয় হয়, কিন্তু একেবাৰে অসম মেঘালয় সীমান্তৱৰ্তী হয়। খ্ৰীষ্টাৰ পৰা মাত্ৰ 13 কিলোমিটাৰ দূৰত হয়, আৰু ৰিচু বেলপাৰাৰ পৰা মাত্ৰ 2 কিলোমিটাৰ নিলগত অৱস্থিত এইখন জলপ্ৰপাত। নিৰাশাই যেতিয়া আগচি ধৰে মোক, সুৰেৰে জীৱন জগা। নিৰাশাই যেতিয়া আগচি ধৰে মোক, সুৰেৰে জীৱন জগা। মই গীত গাই যাওঁ, সঁচাৰং ছটিয়াওঁ, মই গীত গাই যাওঁ, সঁচাৰং ছটিয়াওঁ, সুৰেৰে জীৱন ভৰি গ'ল, অনুৰাগেৰে ভৰি গ'ল, জীৱনৰ প্ৰতিটো পল, অনুৰাগেৰে ভৰি গ'ল, জীৱনৰ প্ৰতিটো পল। আমি পাহাৰৰ ওপৰলৈ গৈ আছোঁ, আৰু পাহাৰৰ ওপৰত সুন্দৰ সুন্দৰ নান্দনিক এনে জলপ্ৰপাতৰ দৃশ্য আমি দেখিবলৈ পাইছোঁ। আৰু যি দৃশ্যই